ফ্ৰেণ্ডছ কি খবৰ আজিৰ ৱৰ্কআউট মোৰ শেষ হ'ল সো ইয়াতে মই আজি আপোনালোকক মোৰ ডিসক্লেমাৰ এটা দিবলৈ আহিছোঁ ডিসক্লেমাৰটো হ'ল যে মোৰ ভিডিঅ'বিলাক চাই যদি কোনোবাই এক্সাৰসাইজ ষ্টাৰ্ট কৰে নিজৰ দেহাৰ যত্ন লয় নিজৰ বডি যত্ন লয় সো এটো খুব ভাল কথা কিন্তু তাৰ আগতে এটা কথা মই কৈ লওঁ আপোনালোকক যে এক্সাৰসাইজটো ষ্টাৰ্ট কৰিব ওয়েট ট্ৰেইনিঙৰ কথা কৈছোঁ দেই মই ওয়েট ট্ৰেইনিংটো ষ্টাৰ্ট কৰিব কিন্তু তাৰ আগতে এই ওয়েট ট্ৰেইনিং দ্যাট মিন্স জিম এক্সপাৰ্টৰ লগত যিবিলাক এক্সপাৰ্ট হয় জিমত মানে ফিজিক্যাল এক্সাৰসাইজত মানে ওয়েট ট্ৰেইনিঙত সো তেওঁলোকৰ পৰা আপোনালোকে এডভাইসটো লৈ ল'ব যে কেনেকৈ কৰিব লাগে কাৰণ বহুত জৰুৰী বস্তু যদি আপোনালোকে নজনাকৈ ডাইৰেক্ট ওয়েট ট্ৰেইনিংটো ষ্টাৰ্ট কৰে তেতিয়াহ'লে বহুত প্ৰব্লেম হ'ব পাৰে প্ৰব্লেম মানে কেনেকুৱা হ'ব হয়তো আপোনাৰ মাৰাত যদি ভুল হৈ যায় এক্সাৰসাইজটো কেনেকৈ কৰিব লাগে তেনেকৈ ঠিকমতে যদি নকৰে তেতিয়াহ'লে আপোনাৰ বডিত বিভিন্ন ধৰণৰ বিসংগতিবিলাক দেখা দিব পাৰে হয়তো আপোনাৰ মানে শোল্ডাৰত পেইন হ'ব পাৰে শোল্ডাৰটো লৰি যাব পাৰে হয় নাই আপোনাৰ ওয়েষ্ট যেটো আমাৰ কঁকালটো আছে কঁকালটো লৰি যাব পাৰে তো তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ ফিজিক্যাল এবনৰ্মেলিটি দেখাব পাৰে সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ নিজৰ দেহাৰ যত্ন লওক এক্সাৰসাইজ ষ্টাৰ্ট কৰক কিন্তু তাৰ আগতে এক্সপাৰ্টৰ লগত কনসাল্ট কৰিহে ওয়েট ট্ৰেইনিংটো ষ্টাৰ্ট কৰিব এইখিনি কথা মই ক'বলৈ আজি আহিলোঁ ইয়াতে আৰু এক্সপাৰ্টৰ লগত কনসাল্ট নকৰাকৈ কেতিয়াও ষ্টাৰ্ট নকৰিব ওয়েট ট্ৰেইনিং সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই